নমস্কাৰ আজি সবিহলৈ মহান্তনী মহন্তই স্বাগতম জনাইছো প্ৰসংগ মণিপুৰৰ ইতিমধ্যে আপোনালোকে দেখিছে যে মণিপুৰত কি ঘটিছে কি ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে ভিডিঅ' দেখাৰ পাছত ছবি দেখাৰ পাছত আপোনালোকৰ বুকু ইতিমধ্যে কপি উঠিছে মণিপুৰৰ লজ্জা আৰু সমগ্ৰ দেশবাসী বিশ্বৰ ওচৰত নাঙত হ'বলগীয়া হৈছে এই ঘটনাৰ পাছত বিবস্ত্ৰ কৰি দুগৰাকী মহিলাক কি ধৰণে অত্যাচাৰ চলোৱা হৈছে ধৰ্ষণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছত ভয় ভাবুকিৰ প্ৰসংগ আছিল দীৰ্ঘদিনে এই যেটো ভিডিঅ' বা এই যেটো ঘটনা বাহিৰলৈ অহা নাছিল কিন্তু অৱশেষত এই ভিডিঅ' পোহৰলৈ আহিল তাৰ পাছত সমগ্ৰ দেশতে তুলপাৰ লাগিছে আঢ়ৈ মাহি নীৰৱত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়টোত প্ৰথমবাৰৰ বাবে মণিপুৰ প্ৰসংগত মুখ খুলিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ খুলিবলৈ বাধ্য হোৱা বুলি একাংশই উল্লেখ কৰিছে এই ঘটনাক লৈ সংসদৰ মজিয়াটো আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিৰোধীয়ে তীব্ৰ আক্ৰমণ কৰিছে শাসনাধিষ্ঠ চৰকাৰক প্ৰশ্ন এইটোও উত্থাপিত হৈছে এনেকুৱা ঘটনা কি মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ নজৰত নাছিল নেকি মূলত মণিপুৰত মেইটি আৰু কুকিৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছে যি প্ৰতিশোধৰ জুই এতিয়া জ্বলিছে সেই জুই নুমুৱাব কেতিয়া তাক লৈ আজি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে কাৰণ মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে এতিয়া মণিপুৰক লৈ দেশবাসী ব্যস্ত হৈ আছে নে নাই সেই প্ৰশ্ন উত্থাপিত হৈছে দিল্লী ব্যস্ত হৈছে নে মণিপুৰক লৈ সেই প্ৰশ্ন উত্থাপিত হৈছে কাৰণ ঘটনা সংঘটিত হৈ গৈয়ে আছে সদায় নতুন নতুন হিংসাত্মক ঘটনা সংঘটিত হৈছে তাৰ পাছতো পৰিস্থিতি কিন্তু ক্ষান্ত হোৱা নাই এই কথাও আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো যে মণিপুৰৰ পৰা বহু শৰণাৰ্থী এতিয়া চুবুৰীয়া ৰাজ্যসমূহত আশ্ৰয় লৈছে গুৱাহাটীতো বহু লোকে মণিপুৰৰ পৰা পলাই আহি এতিয়া গুৱাহাটীত আশ্ৰয় লৈছে সেই সকল লোকে উভতি যাব পৰা নাই কাৰণ মণিপুৰত তেওঁলোকৰ বাসস্থান বা তেওঁলোকৰ আত্মীয় স্বজন এতিয়া বহুতৰ বাবে কোনো নাই গতিকে অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰৰ যিসকল ভুক্তভোগী সেই ভুক্তভোগীসকলৰ মাজত কুকি সম্প্ৰদায়ৰ ব্যক্তিসকল আছে মেইটিসকলৰো কিছু সংখ্যকৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে উভয় পক্ষ মূলত কুকি আৰু মেইটিৰ উভয় পক্ষৰ মন্তব্য আজি ষ্টুডিঅ'ৰ মজিয়াৰ জৰিয়তে আপোনালোকে অৱগত হ'ব ঘটনা তেওঁলোকে বিৱৰি ক'ব যে কি ঘটিছিল সমান্তৰালভাৱে মণিপুৰৰ পৰিস্থিতি তাত সেনাবাহিনীৰ কামকাজ আৰক্ষীৰ কামকাজ সম্পৰ্কীয় আজি আমি কিছু তথ্য বা মন্তব্য দাঙি ধৰিম ষ্টুডিঅ'ৰ অতিথিসকলৰ ওচৰলৈকে অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আঢ়ৈ মাহৰ পাছত কি মন্তব্য আগবঢ়ালে চাই লোৱা হওক लोकतंत्र के मंदिर के पास खड़ा हूं तब मेरा हृदय पीड़ा से भरा हुआ है क्रोध से भरा हुआ है मणिपुर की जो घटना सामने आई है किसी भी सभ्य समाज के लिए ये शर्मसार करने वाली घटना है पाप करने वाले गुनाह करने वाले कितने हैं कौन है वो अपनी जगह पे है लेकिन बेइज्जती पूरे देश की हो रही है 140 करोड़ देशवासियों को शर्मसार होना पड़ रहा है मैं सभी मुख्यमंत्रियों से आग्रह करता हूं कि वे अपने राज्य में कानून व्यवस्था को और मजबूत करें खास करके हमारी माताओं बहनों की रक्षा के लिए कठोर से कठोर कदम उठाएं घटना चाहे राजस्थान की हो घटना चाहे छत्तीसगढ़ की हो घटना चाहे मणिपुर की हो इस देश में हिंदुस्तान के किसी भी कोने में किसी भी की राज्य सरकार में राजनीतिक वाद विवाद से ऊपर उठ करके कानून व्यवस्था का महात्मा नारी का सम्मान और मैं देशवासियों को विश्वास दिलाना चाहता हूं किसी भी गुनहगार को बख्शा नहीं जाएगा আঢ়ৈ মাহ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য মণিপুৰক লৈ কিন্তু মণিপুৰৰ সমান্তৰালভাৱে উদাহৰণ ৰাজস্থান ছত্তীশগড়ৰ প্ৰসংগ উত্থাপন কৰিছে কিন্তু মণিপুৰত যি কাণ্ড সংঘটিত হৈছে সমগ্ৰ বিশ্বৰ ওচৰতে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ সমগ্ৰ দেশ আজি যেন নাঙত হৈ পৰিছে ষ্টুডিঅ' অতিথিসকলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমাৰ মাজত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে মণিপুৰৰ এই সংঘাতৰ আঁৰত কি থাকিব পাৰে আঁৰত কি আছে মণিপুৰত
সেনাবাহিনীৰ ভূমিকা কাৰণ বহু দৃশ্য আছে সেনাবাহিনী আৰু মণিপুৰ আৰক্ষীৰ মাজত বাকবিতণ্ড হোৱাৰ দৃশ্য মাজতে ভাইৰেল হৈছিল সেই সম্পৰ্কে আমি জানিম শেহতীয়াকৈ আইন শৃংখলাজনিত পৰিস্থিতি মণিপুৰত কি ধৰণে নিয়ন্ত্ৰণ হয় লগতে আজি আমাৰ লগত উপস্থিত আছে কুকি সম্প্ৰদায়ৰে এগৰাকী সমাজকৰ্মী ৰাজনৈতিক আৰু সামাজিকভাৱে সক্ৰিয় লেন্স সংলয় ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মাজলৈ আমাৰ লগত মন্তব্য কিছুসময় পাছতে আমি সংযোগ স্থাপন কৰিম আমাৰ সতীৰ সাংবাদিক দিল্লীৰ পৰা দিব্যজ্যোতি গগৈ আছে ৱল মেইটি ছ'চাইটিৰ অধ্যক্ষগৰাকীও আছে গতিকে মূলতঃ মেইটি আৰু কুকিৰ মাজত যি সংঘৰ্ষ সৃষ্টি হৈছিলে তাৰ পৰিণতি এয়া কি ধৰণৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে প্ৰতিশোধৰ জুইত জ্বলি আছে এতিয়া মণিপুৰ ক্ষান্ত হ'ব কি ধৰণে মই প্ৰথমতে আহিব বিচাৰিছোঁ কুকি সমাজকৰ্মী লেং সংলয় আমাৰ লগত আছে মই লেনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম जो घटना घट चुका है उसके ऊपर अभी प्रधानमंत्री इतने दिनों के बाद उन्होंने खुद बोला कि इट्स अ सेमफुल इंसिडेंट और किसी को बख्शा नहीं जाएगा लेकिन इंसिडेंट हुआ कैसे माना जा रहा है कि बोला जा रहा है कि ये इंसिडेंट ये जो मतलब वीडियो अभी वायरल हो रहा है ये बहुत पहले का घटना है इसका बैकग्राउंड के बारे में थोड़ा आप बता सकते हो क्या ये घटना हुआ है पोर्ट मई को हाँ एक्चुअली ये जो जगह है ना हाँ ये मेइतेई और जो कुकी समुदाय लोग जो गांव जो रहते हैं दे वर लिविंग पीसफुली टुगेदर अच्छा उस गांव में उस गांव मतलब आसपास में आसपास के मेइतेईज आर इन द नियर बाय दिस थिंग फुटी एंड विलेजेस आर क्लोज बाय ओके So these are villages which have an age old relationship. काफी सालों से रिश्ता अच्छा ही रिश्ता अच्छा है. अच्छा तो suddenly for people to behave like animals, this was not something even the villagers would have dreamt or even in their nightmare they must not have seen it, not even expected. I was an intending candidate for that area, so I had visited those places. So the kind of relationship they have before, it was an amicable, friendly relationship between neighboring villages. अच्छा So there was a rumor that was spread by some of the Meiteis that some ladies, Meitei ladies were raped in Churachandpur. Now, even if that had happened, but they justified this by saying this is a retributive rape. Under any logic or under any human civilization or as a human being, you cannot justify another wrong with because something has been committed, right? But that was not even true. That was a made up, and the photo was of a woman who was like beaten up and thrashed somewhere in UP. ओके Even the मणिपुर का picture, नहीं था मतलब even the picture was not the fake picture was not of a Meitei picture. Even the picture was of some domestic violence victim in Mathura or somewhere in Delhi. तो वो कैसे वायरल हुआ था मतलब नेट So में वायरल that हुआ था? time the net was still there. So Okay. 3rd of May, after the peaceful rally, people came back. There were some skirmishes. There was some misunderstanding. There was a counter blockade by the Meitei group. So the Kukis and the Nagas have gone for a rally together. So evening rally after the rally खत्म होने की बाद, जो counter blockade का meaning भी it's only a concept which works in Manipur. Like एक peace rally जा रहा है, हाँ तो एक मेजोरिटी ग्रुप बोल रहा है कि तुम पीस रैली जा रहे हो या तुम प्रोटेस्ट कर रहे हो, ये नहीं होगा, अच्छा तो मैं तुमको काउंटर ब्लॉकेड कर देता हूँ. अच्छा तो एक ये रैली लोग के अगेंस्ट में काउंटर ब्लॉकेज ये लोग जब वापस आया, हाँ तो जो रैली में जो गया है, हाँ these are to be investigated, okay? But what I'm telling you is from the ground source, which I believe to be authentic and true. तो काउंटर ब्लॉकेड वालों ने मतलब these are Meiteis, because Churachandpur के बाद you have to cross Moirang district, right, and then go to Imphal. So there was a misunderstanding. There was this thing. Some of the youths who had participated in the rally were beaten up by these radical groups from the valley. So even on the second, before the rally was happening, they were harassed on their way to Churachandpur or on their way to the hills.
तो ये हुआ तो then there was this burning of the centenary this thing. तो ये सब these are the sequence of events. तो ये सब जब चल रहा था तो there was a misunderstanding and then see there's always a contestation between two sides. Cookies बोलता है कि वो लोग ने ये अपना सेंटेनरी गेट जला के उसके बाद हम लोग को वन ऑफ द फर्स्ट पर्सन टू डाई वाज अ यंग कुकी बॉय who was beaten up by these counter blockade people. तो then from the valley side when the trouble brew ये अपना भाई मेटे लोग हैं और कमांडो के साथ आके there was a this thing and then cookies का कहना है कि their houses were first being burned and they were trash and the first victim is a cookie. Meitei said otherwise. So that's why we are saying there has to be an investigation. But if you look at the ground reality and the kind of propaganda that we see from the valley emanating, then cookies जो तो tribal है जो बोलता है I'm a cookie, I'm not going to take sides, but जो बोलता है it seems there's a lot of weightage. सही जो है ना सही बोलने के लिए you don't have to be colorful. So with the sequence of events now with this video emerging, I think what the cookies have been saying, I think it's true because पहले तो मैं बोल रहा हूँ कि इन्वेस्टिगेशन होना चाहिए अभी भी बोल रहा हूँ लेकिन अभी विद दिस सीक्वेंस ऑफ थिंग्स दैट आर हैपनिंग जो अभी जो दिख रहा है अभी तो आई एम लाइक कन्विंस कि इन्वेस्टिगेशन होने से भी यही सच्चाई होगा तो नाउ देयर वाज दिस rumor spread out. These rumor cannot be spread right away, right? Somebody has planned the content and then और ह्यूमर यही था कि मतलब एक मेटी लेडी को कुछ मेटी लेडी को कुकीज ने रेप किया इस तरह का that to open field में रेप किया है. There is a medical college in Churchandpur called it's a newly open Churchandpur Medical College, right? तो वहाँ पे डॉक्टर्स नर्सेस मिक्स होता है तो द वायरल वीडियो विच इज फेक ऑब्वियसली वो कह रहा है कि कुकी लोग ने खुलेआम मेइतेई नर्सेस और डॉक्टर्स को चुरचानपुर में रेप करके मार दिया. इवन द नंबर्स वे अराउंड 5 or something. Right. So the question is not let us catch the culprits, miscreants. कुकी हो तो क्या हुआ? If they have raped them, उसको पकड़ो, उसको हैंग करो भाई. No, if any cookie protect those people, उनको भी हैंग करो भाई. But the question is the Meitei's hegemonic mindset. कुकी है, ट्राइबल है, हाउ है, मतलब दिस इज अ derogatory term they use against us. हाउ है, how can they rape a woman? This cannot be tolerated. We have to reply back. ये I think मतलब ये रिवेंज मोड में आ गया वो. रिवेंज मोड में आ गया. They call it's called in sociology it's called retributive rape. तो मतलब जस्टिफाई कर लेता है. रेप करो उसको बच्चे औरत उसको भी हाथ लगाओ कुछ भी करो चलता है. It's like जस्टिफाइड है. तो वो रूमर स्प्रेड होने के बाद दिस केस इज वायरल. शी इज नॉट द ओनली वन. देयर इज अ केस ऑफ 2 girls who are in some form related to me. Olivia Chongloy, Florence Hansing from Khopibung. It's a village of one of my relatives. These 2 girls, they were simple young girls trying to earn their living in Imphal. This also needs to be investigated. But the report goes, report कहता है कि उनका लैंड लेडी ने ये आरामबाई टेंगोल या मेइतेई लिपुन whoever the miscreants are, उनको हैंड ओवर किया है. Instead of protecting them, and their friends, the Naga girls, were trying to protect them. ये दोनों को एक रूम में मार के रेप करके finish. Now the parents, they can't even file the FIR in the station because they'll be killed again, right? So cycle में 0 FIR किया हुआ है. अच्छा. The father was lamenting the other day. At least give justice to the dead. तो सिर्फ यही मतलब वीडियो नहीं है, यही घटना इंसिडेंट नहीं है, इसके अलावा भी बहुत सारे इंसिडेंट हैं. Yes, that is one. Okay. अच्छा. This is very clear because I know it. I know it because the family, the village is related to my clan. Then this case, it's not something कल हुआ है नहीं. It was from the May 4th. May 4th का इंसिडेंट है.
The cookies have been telling this. They have fired a zero FIR. The zero FIR was sent to Sekmai. There are 2 Sekmais. One is near Kangpupi, one is towards that side. मतलब उनका विलेज बीफ हाइनोम के पास एक सेगमाई न्यू सेगमाई करके वहाँ पे ही जुरिडिक्शन आता है. नाउ इफ अ क्राइम इज कमिटेड इट हैज टू गो टू अ जुरिडिक्शन. तो फ्रॉम साइकुल इज अ कुकी एरिया, सो साइकुल में 0 FIR करके उसके बाद जो FIR था ना ये न्यू सेगमाई पुलिस स्टेशन में भेज दिया गया. देयर वाज नो रिस्पांस. कॉल किया भी तो देयर वाज नो रिस्पांस. दैट इज व्हाट इज बीइंग रिपोर्टेड टू अस. तो लॉ एंड ऑर्डर कुछ है बसा है ही नहीं अभी मणिपुर में. कहाँ पे? मणिपुर में लॉ एंड ऑर्डर कुछ है ही नहीं अभी. पुलिस तो कुछ कर ही नहीं रहा है. तो मैं कुछ वायरल कर सकता हूँ तो लॉ एंड ऑर्डर आ जाएगा. मतलब दिखाने के लिए जब होता है होता है. मतलब सी लॉ एंड ऑर्डर है बट कुकी लोग के लिए नहीं है. राइट? लॉ एंड ऑर्डर डजंट एग्जिस्ट फॉर अस. आई एम अ वेरी दिस थिंग आई वाज टिल यस्टरडे हार्डकोर मणिपुरी. मैं कुकी बोर्ड हो सकता हूँ. यू मे बी अ नागा, यू मे बी अ मेइतेई, बट वी आर ऑल मणिपुरीज. But I can no longer associate with all these rapists and molesters. They were hounding people in Imphal. तो क्या हुआ था वो जब ये लड़की ये औरत जो है ना ये बीफ हाइनोम का जो है वो र्यूमर तो अलग बात है. हाँ वो तो मेइतेई सोसाइटी का दिस इज अ क्वेश्चन दैट आई वांट टू पुट टू द मेइतेई सोसाइटी. एक चीज होता है व्हिच वी ऑल यूज्ड टू अप्रिशिएट. दे रेस्पेक्ट वुमेन, दे रेस्पेक्ट देयर मदर्स, they respect community leaders, elders, and they respect their neighbors. अभी का जो पिक्चर में दिख रहा है, अभी का मैं सुन रहा हूँ इम्फाल में जो चल पड़ा हुआ है, वो लोग are they really Meiteis? Or are they somebody has like zombies होता है ना? The propaganda machine has made them into zombies, and I don't blame them. Internet नहीं है तो they can't form their opinion, but if today anybody who sees this video, you don't have to be a cookie, you don't have to be another human being, even if you are a Meitei, and if you can't condemn this, then there is no humanity left for you, there is no hope for Exactly. We have version of Wall Meitei Society chairman also will telecast it after a small break. Eta somo banezik beauty loi loisu punor photi ahim. উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ. আৰু যিটো ঘটনা সংঘটিত হৈ গৈছে সমগ্ৰ মণিপুৰৰ লগতে দেশবাসী লজ্জানত হৈছে বিশ্ববাসীৰ সন্মুখতে. মণিপুৰৰ যি অৱস্থা, মণিপুৰৰ যি শেহতীয়া পৰিস্থিতি কেৱল এটা ভিডিঅ'ৰ ওপৰতে ভিত্তি কৰি আলোচনা কৰিলে হয়তো নহ'ব. ইয়াৰ লগত আনুষংগিক দিশবোৰ জড়িত হৈ আছে. বহু ৰাজনৈতিক প্ৰশ্ন জড়িত হৈ আছে, সামাজিক প্ৰশ্ন জড়িত হৈ আছে, সামৰিক প্ৰশ্ন জড়িত হৈ আছে. মণিপুৰৰ এই ঘটনাৰ হয়তো উমি জ্বলি থকা একোৰা জুইৰ বহিঃপ্ৰকাশ বুলি বহুতে ক'ব বিচাৰিছে. মেইটেই সম্প্ৰদায়ৰ প্ৰতিনিধিও আমাৰ লগত আছে, আমি যাম. তাৰ পূৰ্বে মই এবাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ. মণিপুৰৰ ঘটনা সেনাবাহিনীত, ভাৰতীয় সেনাবাহিনীত আপুনি আছিল আৰু সম্ভৱতঃ মণিপুৰতো আপুনি কৰ্মৰত আছিল, গতিকে মণিপুৰ সংক্ৰান্তত জানে. আজি মণিপুৰত যিটো ঘটনা, যিবোৰ ঘটনা সংঘটিত হৈছে, প্ৰথম কথা যিটো ভিডিঅ' আছিলে সেয়া অতি লজ্জাজনক, ইতিমধ্যে আলোচনা কৰা হৈছে. কিন্তু মণিপুৰৰ মেইটেই আৰু কুকিৰ মাজত যিটো সংঘৰ্ষ, যি ৰক্তক্ষয়ী যি সংঘাত দেখিবলৈ পোৱা গৈছে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকো প্ৰভাৱান্বিত কৰে. আমি 7 ভনী বুলি একেলগে থাকোঁ বুলি যিহেতু কওঁ, গতিকে অসমকো চুই গৈছে. বহু লোক আহি এতিয়া অসমতো আশ্ৰয় লৈ আছে. আপুনি তাত আছিল। আজিৰ তাৰিখত সেনাবাহিনীৰ ওপৰতো বহুতে প্ৰশ্ন উত্থাপন কৰিছে, আজিৰ তাৰিখত মণিপুৰ পুলিচৰ ওপৰতো বহুতে প্ৰশ্ন উত্থাপন কৰিছে. এই মণিপুৰৰ সামগ্ৰিক পৰিৱেশটো আপুনি কি ধৰণে বিশ্লেষণ কৰে? প্ৰথমে ইণ্ডিয়ান আৰ্মি যিহেতু আমাৰ নৰ্থ ইষ্টত ইনচাৰ্জেঞ্চি প্ৰব্লেম আছিলে, অসম হওক, নাগালেণ্ড, মণিপুৰ, সেইকাৰণে আৰ্মি ডিপ্লয়ড আছিলে. কিন্তু এই আৰ্মিৰ দায়িত্ব বৰ্ডাৰত, মানে যুদ্ধৰ কাৰণে হ'লে কাইলৈ চাইনাৰ লগত যুদ্ধ হয়, তাহাঁতে তাৰপৰা উঠি আহিব. কিন্তু আছাম ৰাইফল বৰ্ডাৰত আছে, পেৰামিলিটাৰী ফ'ৰ্চ আৰ্মিৰ তলত থাকে আছাম ৰাইফল. তাৰমানে আছাম ৰাইফলৰ দায়িত্ব ম্যানমাৰ বৰ্ডাৰ, যেনেকৈ SSBৰ দায়িত্ব ভূটান নেপাল বৰ্ডাৰ, BSFৰ দায়িত্ব পাকিস্তান. তাৰমানে ওৱান ষ্টেট ওৱান অৰ্গেনাইজেশ্যন ফৰ ওৱান বৰ্ডাৰ. আছাম ৰাইফল তাত বহুত বছৰ ডিউটি কৰি আছে. আমাৰ আৰ্মি
তাত আছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনৰ কাৰণে এতিয়া আপুনি দেখিছে যে যোৱা কেইবছৰৰ পৰা গোটেই নৰ্থ ইষ্টত পৰিস্থিতি বহুত ভাল হ'ল অসমতো আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট আছিলে অলমষ্ট উঠাই নিছে এখন দুখন ডিষ্ট্ৰিক্টত আছে নগালেণ্ডত এতিয়া ইনচাৰ্জে গভৰ্ণমেণ্টৰ লগত কথা পাতি আছে চিজফায়াৰ হৈ আছে মণিপুৰতো পৰিস্থিতি ভাল হোৱাৰ কাৰণে আৰ্মিৰ যিখিনি য'ত অপাৰেশ্যনৰ এৰিয়াটো কমাই দিছে মণিপুৰ মানে বেছি ভেলিড আগতে ইম্ফলৰ গুৰিত বহুতকেইটা পুলিচ ষ্টেচন গোটেইখিনিতে আৰ্মি আছিলে আৰ্মি থাকিলেতো অপাৰেশ্যন নকৰে কাৰণ তাহাঁতে কৈছে চিটুৱেশ্যন ভাল হৈছে সেইখিনি আৰ্মি তাত কাম কিন্তু আছাম ৰাইফলৰ বৰ্ডাৰত কৰে স্মাগলিং বহুতখিনি কাম কৰি আছে এতিয়া কি হ'ল এই আপুনি যিটো কুকি আৰু মেইটেই ঘটনাৰ কথা কৈছে এই ডিফাৰেঞ্চ আছিলে নগাঁও আছে কিন্তু তেওঁলোকে সদায় আছিলে আৰু চাৰ্ভাইভ চবে মিলি জুলি কাম কৰি আছিলে কিন্তু লাষ্ট 4-5 বছৰৰ পৰা কিছুমান ষ্টেপ হয়তো গভৰ্ণমেণ্টে ঠিকেই কৰিছে কিন্তু কুকিবোৰক বুজাই দিয়া নাই বা কিবা কাৰণে ডিফাৰেঞ্চটো বাঢ়ি আছিলে তাৰে কিছুমান কথা কওক এতিয়া গভৰ্ণমেণ্টে ক'লে কুকিবোৰে অপিয়াম কাল্টিভেশ্যন কৰে বেছিকৈ কৰে সেইকাৰণে তাহাঁতৰ ওপৰত ইভিকশ্যন বহুত ঠাইত অপিয়াম খেতি হৈছে ছেকেণ্ডলি কুকিক কোৱা হৈছে এতিয়া ফৰেষ্টত আহি পেলাই গোটেই জেগাবোৰ লৈ ল'লে ফৰেষ্ট এৰিয়া অকুপাই কৰিলে সেইকাৰণে গভৰ্ণমেণ্টে ইভিক্ট কৰিছে তাৰপৰা লাষ্টলি তাহাঁতে ক'লে NRC কুকি ইমান মায়ানমাৰৰ পৰা আহিছে বোলে ইয়াত NRC কৰিবলৈ কুকি খুব সময়ত ইনচিকিউৰ ফিল এটা হৈ আছিলে সেইখিনি অলৰেডি হৈ আছিলে তাহাঁতে অভিয়াছলি কি আমি ইয়াৰে মানুহ আমাৰ ওপৰতে যদি অকল মানে সেইখিনি দেখা যায় যে সেইখিনি সময়ত কুকিক অলপমান বেছি টাৰ্গেট কৰিছিলে লিগেলি ৰাইট বা লজিকেল ৰাইট মই কোৱা নাই কুকি মানে এইখিনি কাৰণত মানে দেখা হৈছে অপিয়াম কাল্টিভেশ্যন ভুল ধৰিব লাগে সেইটোতো বেয়া দেখাত একো ভুল নহয় ফৰেষ্টত কৰিছে কিন্তু যি ধৰণে কামবোৰ কৰিলে এইটো দেখা গ'লে মাইতীখিনিয়ে কুকিক বা প্ৰেজেণ্ট গভৰ্ণমেণ্টে তেনেকুৱা কৰা বুলি দেখা গৈছে এতিয়া ইন দ্য মিন টাইম ইছ্যু কিহৰ কাৰণে ফ্লেয়াৰ আপ হৈ গ'ল এই ST ষ্টেটাছটো লৈ পেলাই সেইটো আপুনি জানে মণিপুৰে 2013 পৰা ST ষ্টেটাছ বিচাৰি আছিলে মাইতীবোৰে ইনফেক্ট সংখ্যাগৰিষ্ঠ তাহাঁতে সংখ্যাগৰিষ্ঠ কিন্তু ST মানে চিডিউল ট্ৰাইব হিল এৰিয়া যিটো বেনিফিট আমাৰ নগা কুকি আমাৰ ইয়াত যেনেকৈ পাইছে বড়োৱে তাহাঁতে মণিপুৰীবোৰে কয় আমিও পাব লাগে কাৰণ ব্ৰিটিছ টাইমত এটা মাইতী আছিলে যেনে তাৰ ST ষ্টেটাছ পাইছিলে কিন্তু আমাৰ যেতিয়া হেৰি ইণ্ডিপেণ্ডেঞ্চৰ পিছত কৰিছিলে কোন ST কোন হ'ল এটা কমিটি বনোৱা হৈছিলে আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ মেম্বাৰ আছিলে আৰু কোনোবা গৈছিলে তাহাঁতে মণিপুৰত গ'ল মণিপুৰৰ আপাৰ কাষ্ট হিন্দুৱে ক'লে হেৰি ক'লে কি আমাক ST নালাগে কিন্তু সেইটো অফিচিয়েলি ক'তো ৰেকৰ্ডত নাই মানে ভালকৈ কি ST নিদিয়া কিন্তু তেতিয়াৰ পৰা পষ্ট ইণ্ডিপেণ্ডেঞ্চ ST কেটেগৰী বা অট'মেটিক গুচি গ'ল কিন্তু অভাৰ এ পিৰিয়ড অফ টাইম কি হৈছে ভেলিটো খুব কম বহুত 80% মানুহ সেই 20% ভেলিত থাকে 20তকৈ কম তাতো ST হোৱাৰ কাৰণে কুকি হওক নগা হওক ইম্ফলত মাটি কিনিব পাৰে থাকিব পাৰে কাম কৰিব পাৰে ST হ'লে কামত জব এমপ্লয়মেণ্টত হেৰি হ'ল সেইকাৰণে মণিপুৰে লাহে লাহে এইটোৰ ওপৰত খুব জোৰ দিলে 2013 পৰা চলি আছে এই কেছটো কিন্তু এই নতুনকৈ অহা যিজন চিফ জাষ্টিছ তেওঁ ফেব্ৰুৱাৰীত আহিলে এক্টিং চিফ জাষ্টিছ তেওঁ উইদিন 3 months মানে গভৰ্ণমেণ্টক এটা ডাইৰেকশ্যন দিলে কি এইটো কৰিব লাগে আৰু এইটো বস্তু কি আমাৰ মানুহবোৰে ইনচিকিউৰ এইটো তাহাঁতে কমন মানুহ ভাবিলে সিহঁতক ST কৰিয়ে দিলে হোৱাগৈ নাই বাট কৈছিলে কি এইটো এক্সপিডাইট কৰিবলৈ তো ডেট ৱাজ দ্য ফ্লেয়াৰ আপ তাৰপৰা তেখেতে ক'লে 3 মে'ত প্ৰচেছনটো মানে ব্ৰিটিছ আৰু কুকিৰ ফাইট হৈছিল 3খনমান যুদ্ধ তাহাঁতে এটা মেমৰিয়েল আছিলে সেইটো মাইতীবোৰে ভঙাৰ কাৰণে ট্ৰিগাৰ হ'ল বুলি কৈছে আৰু মেইটিয়ে নিজৰ ষ্টেণ্ড দিছে বাট হ'ল আৰু কিন্তু তাৰপৰা ভাইলেঞ্চ আজিলৈকে 160 হেৰি হ'ল ভাইলেঞ্চ ঠিক হ'ল কিন্তু কি প্ৰব্লেম কি হ'ল ভাইলেঞ্চটো এনেকুৱা হৈ গ'ল কুকিবোৰে কুকিক ছাপৰ্ট কৰা মেইটিবোৰে মেইটিক ছাপৰ্ট কৰে খাছকৈ এডমিনিষ্ট্ৰেশ্যনত নহ'লে 6,000 কিমান 4,500 ৱেপন থানা পুলিচ ট্ৰেইনিং কলেজ RFটো নিয়াটো ইমান সহজ নহয় তাৰমানে তাৰ অলমষ্ট তাত থকা পুলিচখিনিয়ে কোঅপাৰেট কৰি দিলে 6,32,000 এমুনিশ্যন লৈ গৈছে তাৰমানে সেইটো পাৰ্চিয়েলিটি দেখাই গৈছে সেইখিনি সময়ত এতিয়া ৰিকভাৰ কৰিব পৰা নাই এতিয়া আৰ্মিক
আৰ্মি তাত মই ক'লোঁ যে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট নাই সেইকাৰণে ইমান আৰ্মিয়ে ক'ব অপাৰেশ্যন পৰা কৰিব নোৱাৰে কিন্তু তাহাঁতে এটা টিম বনাই দিছে মই পাহৰিছোঁ এই ৰিকভাৰ কৰিবৰ কাৰণে পুলিচৰ লগত কৰি ৰিকভাৰ কৰিছে এতিয়া আৰ্মি যাওঁতে মহিলাবোৰে মেৰে পাইবি যিটো মেৰে পাইবি বেয়া নহয় দে আগৰ পৰা মই জানো ছ'চিয়েল ৱৰ্ক বহুত কৰি আছে কিন্তু এতিয়া তাহাঁতে একদম এনেকুৱা হৈ গৈছে য'তে আৰ্মি বা বিশেষকৈ যাব নোৱাৰে সেই দৃশ্যটো আমাৰ আছে মই দেখুৱাই গৈছোঁ বুজিবলৈ সহজ হ'ব দৰ্শকসকলক কি ধৰণে মহিলাসকলে আগুৰি ধৰিছিল সেনা বাহিনী যোৱা মাহত কি হৈছে এজন কেইবাটাও মানে মিলিটেণ্টছক ধৰিছিলে তাৰে এজনে আৰ্মিৰ এটা ডাঙৰ অপাৰেশ্যন 16জন 18জন আৰ্মিক মাৰিছিলে তাকো এৰি দিব লগা হ'ল আৰ্মি অলমষ্ট উপায় নোহোৱা হৈ গৈছে সেই তেনেকুৱা ধৰণৰ কথা আৰ্ম ফ'ৰ্চেছ ৱেডাৰ আৰ্মি হওক বা আছাম ৰাইফল হওক দে আৰ কমন তাতে এটা দায়িত্ব দিছে কৰিব বিচাৰিছে সেইকাৰণে কোঅপাৰেশ্যন লাগে কোঅপাৰেশ্যন হৈ পেলাই মই নিশ্চয় ভাবোঁ লাহে লাহে ঠিক হ'ব কিন্তু এতিয়া প্ৰব্লেমটো যে ইম'চনেল ডিভাইড বহুত হৈছে ইম'চনেল ডিভাইড হোৱাৰ কাৰণে কি প্ৰব্লেম কি হৈছে কৈছোঁ মিলিটেণ্টছ গ্ৰুপ কুকিবোৰ চিজফায়াৰত আছে 26টা গ্ৰুপ আছে চিজফায়াৰত আছে তাহাঁতে পাহাৰ এৰিয়াত সৰুকৈ মানে 20টা 25টাকৈ এনেকৈ অল অভাৰ গ্ৰুপত আছে মণিপুৰী গ্ৰুপবোৰে চিজফায়াৰ কৰা নাই সেইকাৰণে আৰ্মিয়ে একচুৱেলি আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট থকা এৰিয়াবোৰত ক'ৰবাত কৰে কিন্তু বেছি কৰিব নোৱাৰে এতিয়া এই গ্ৰুপবোৰে এইটো নৰ্মেল হ'ব কি মাইতীবোৰে ছাপৰ্ট বা ছেফটিৰ কাৰণে উগ্ৰবাদী গ্ৰুপত হেল্প ল'ব সেইকাৰণে এতিয়া যিবোৰ গ্ৰুপ ডমেণ্ট আছিলে আপুনি যদি চাই লাষ্ট 6 মাহমানত খুব ডাঙৰ কৰা নাই মিলিটেৰী এতিয়া তাহাঁতে এতিয়া এই আৰ্মছ কিছুমান তাহাঁতে ল'ব তাৰপৰা আপুনি চাওক মিজোৰামৰ কথা কৈছোঁ মিজোৰামত প্ৰায় 50,000 মায়ানমাৰ পৰা কুকি চিন চেল্টাৰ হৈ আছে এতিয়া ইয়াৰ পৰা কুকি গৈছে মিজোৰামে কুকিক বিং খ্ৰীষ্টান বা যি কয় ছাপৰ্ট দিছে সেইটো অলপ মানে মই ভাবোঁ এতিয়া এই চিটুৱেশ্যন অলপ কণ্ট্ৰল কৰিব লাগে আমাক পৰিস্থিতি ভাল হ'ব লাগে এতিয়া আমি ষ্টেট কুকিলেণ্ড ডিমাণ্ড যিটো আকৌ ৰিভাইভ কৰিছে আগৰ পৰা ডিমাণ্ড নাছিলে কিন্তু এটা সময়ত গভৰ্ণমেণ্ট আৰু কুকিবোৰৰ কথা ডিছকাশ্যন হৈছিলে কুকিব গৈ কি আমাক অট'নমাছ কাউন্সিল দিলে হ'ব বা কিবা এডমিনিষ্ট্ৰেটিভ জ'ন কোনোবাই কয় বিটি আমাৰ দৰে দিলে হ'ব কিন্তু এটা কুকিলেণ্ড ডিমাণ্ড হৈছে এইটো হেৰিয়ে ছাপৰ্ট কৰিছে ধৰা মিজোৰাম আমাৰ বহুত পলিটিচিয়ান ছাপৰ্ট কৰিছে আজি এজন মিজোৰামৰ হেৰি কৈছে আমাৰ ডিমাণ্ড মিজোখনত আপুনি যদি 1966 পৰা 86লৈ মিজোৰ প্ৰব্লেম আছিলে তাহাঁতে বেলেগ কাণ্ট্ৰি বিচাৰিছে আজি তেওঁলোকে এজন মানুহ পলিটিচিয়ানে কৈছে আমি এতিয়াও বিচাৰিছোঁ তাৰমানে ৰিপাৰ্কেশ্যন বহুত হৈছে এই ৰিপাৰ্কেশ্যন অকল সেই মিজোৰাম মণিপুৰত নহয় মিজোৰাম লাহে লাহে ইয়াতো হ'ব বহুতে বেলেগ ডিমাণ্ড কৰিছে সেইকাৰণে খুব সাৱধানে হেৰি কৰিব লাগে আৰু এটা কথা মই ভিডিঅ'ৰ কথা ক'ব খুজিছোঁ এই ভিডিঅ'টো হ'ল 4 মে তেখেতে কৈছে আজি 70 দিনৰ পিছত জাষ্ট পাৰ্লিয়ামেণ্ট ছেশ্যনৰ আগত দিয়াটো মই বহুত তাতো খুব এটা দিছে উইথ চাম ইণ্টাৰেষ্ট কি এইটো চবেই জানক হেৰি কৰক ইণ্টাৰনেশ্যনেল এইটো নকৰি আগতে দিলে হ'লহেঁতেন এতিয়া আপুনি বহুতকেইটা গভৰ্ণমেণ্টে ইনকুৱাৰী কমিটি পঠাই দিছে তাত কৈ আছে তাহাঁতক দিব লাগিছিলে হেৰি কৰিলে এইটো লিক আউট হোৱাটো টাইমটো মই ভাবোঁ আৰু তেখেতে নিজেই কৈছে আৰু যোনে কুকেই নহয় চবেই ফিল কৰিছে আমাৰ প্ৰাইম মিনিষ্টাৰে কৈছে বাহিৰত কোনোবাই চাব দে উইল ফিল বেড কিন্তু সেইটো আমি ফিল কৰিছোঁ কিন্তু কুকি তাত থকা মানুহবোৰে এতিয়া কি কৰিব আমাক কৰিছে হয়তো আমিও কিবা কৰোঁ এইটো বেয়া ফালে যাব ভাল হোৱাৰ ঠিকে গতিকে গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় আৰু এই সময়টোৰ কথা উল্লেখ কৰা হৈছে দীৰ্ঘদিনীয়া 3 মে'ৰে ঘটনা কিন্তু এতিয়া হঠাৎ সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ধৰণে ভাইৰেল হৈ পৰিল লিক হৈ পৰিল আৰু এই ঘটনাৰ আলম লৈ এতিয়া কুকিসকলৰ মাজতো প্ৰতিশোধ পৰণতা এটা গঢ় লৈ উঠিব নেকি যে নহয় আমাৰ মানুহৰ লগত কৰিছে আমিও কৰোঁ কাৰণ সেইটোৱে ঘটি আছে এতিয়া মণিপুৰত বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম আৰু মেইটিসকলে কি ক'ব বিচাৰে ঘটনাক লৈ জনাম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি জনাই আছিলোঁ মণিপুৰত কি ঘটিছে মূলতঃ কুকি সম্প্ৰদায়ৰ দুগৰাকী যুৱতী আছিল যাৰ সৈতে এই ধৰণৰ আতিশায্য চলোৱা হৈছিল আৰু মেইটি অধ্যুষিত অঞ্চলৰ মেইটি
দুষ্কৃতিকাৰী কিছুৱে এই ঘটনা সংঘটিত কৰিছে ইতিমধ্যে লেংচঙলে কৈছে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কুকিসকলৰ লগত সমান্তৰালভাৱে এই ঘটনাক লৈ মেইটেইসকলে কি প্ৰতিক্ৰিয়া দিব বিচাৰে এই মেইটেই সম্প্ৰদায়ৰ কিছু দুষ্কৃতিকাৰীয়ে যিহেতু ঘটনা সংঘটিত কৰিছে ৱল মেইটেই ছ'চাইটিৰ অধ্যক্ষগৰাকী আমাৰ লগত আছে মই সদিত সাংবাদিক দিল্লীলৈকে যাব বিচাৰিছোঁ দিব্যজ্যোতি গগৈৰ ওচৰলৈ দিব্য মণিপুৰৰ যি নৃশংস ঘটনাৰ যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ জ্বলিছে সমগ্ৰ বিশ্ব জ্বলিছে আৰু সেই ঘটনাৰ বিষয়ে আমি কথা পাতিবলৈ ৱৰ্ল্ড মেইটেই কাউন্সিলৰ কেইগৰাকীমান বিষয়ববীয়া আছে তেখেতসকলৰ লগত মই কথা পাতিবলৈ বিচাৰিম গোটেই ঘটনাটো প্ৰকৃততে কি হৈছিল এই বিষয়ত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি সেই গোটেই ঘটনাখিনি মই জানিবলৈ চেষ্টা কৰিম পহলে তো मैं आपका परिचय जानना चाहूँगा My name is Haigurzam Navashyam. I'm chairman of World Meteor Council. तो सर मैं आपको साफ साफ ये पूछना चाहता हूँ कि मणिपुर पे जो घटना हुआ है जो पूरा विश्व पे निंदा हो रहा है जिसका तो आप क्या ये स्वीकार करते हैं ये मेइटेई ने ही किया है In fact, they are Meiteis, but World Meteor Council don't consider them as Meitei. We don't consider them as even human being. They are animals. They are animals. We don't count them as our Meitei. It's a horrible thing. We only saw yesterday. I was sent this video by someone. When I saw it, I was shocked. Not simply shocked. It was so horrible that there is no word that I could express it. I will just say it's savagery, plain savagery. And they are not Meiteis, they are animals. तो आप क्या चाहते हैं उसको लड़की को जस्टिस देने के लिए अभी क्या होना चाहिए आपको आपके हिसाब In fact, the rapists, the animals, the rapists, they should be given the most harshest of the harshest punishment. If there is anything which is more than capital punishment, that should be given to these animals. থেংক ইউ আৰু আছে আৰু এগৰাকী বিষয়া আছে তেখেতৰ লগত কথা পাতিম বিশেষকৈ ছ'চিয়েল এক্টিভিষ্ট দীৰ্ঘদিনৰ পৰা তেখেতে দিল্লীত থাকি काम कर আহিছে मैम आपसे जानना चाहूँगा आप खुद एक वोमेन होने के नाते तो आपको क्या आप मांग करते हैं अभी सरकार से मैं सरकार से इतना कहना चाहती हूँ आज मणिपुर में लड़की का इज्जत कहाँ चला गया लड़की यहाँ पे इतना सारा प्रोजेक्ट बनाया गया बेटी बचाओ बेटी पढ़ाओ इसके ऊपर बहुत सारे स्कीम बनाया गया है और हम मणिपुर में तो मणिपुर का इज्जत है ही नहीं अभी ख़त्म हो गया है तो मेरी सरकार से इतना रिक्वेस्ट है कि जल्द से जल्द ये रेप वगैरह जो है ये चाहे मणिपुर मैतेई हो या कुकी हो लड़की लड़की ही है माँ है तो हमारी जो इज्जत जो है प्लीज़ बचाइए और जल्द से जल्द जो भी इस जो घटना में जो शामिल है उसको सभी को पकड़ा जाए जो दंड दे सकता है दिया जाए और हम लड़की को जस्टिस जल्द से जल्द मिला जाए थैंक यू ये जो मणिपुर का जो अभी सिचुएशन चल रहा है लगातार 3 महीना ही हो गया है तो अगर सरकार चाहे तो ये तो रोक सकते थे सरकार आपको क्या लगता है सरकार That sort of question, let me tell you something. This violence has been going on for last 75, 76 days. I think this violence will not stop until and unless the suspension of operation, which is agreed upon with the government of India, along with the Chinkuki militants, if this agreement is scrapped, if this agreement is abrogated, then there will be normalcy can return. Normalcy can return only when suspension of operation is abrogated. But until and unless this shoe is not abrogated, violence will not stop. Because these Chinkuki people, armed with sophisticated weapons, they are immune from the actions of the Indian security forces. Because of the shoe, Assam Rifles or the Indian Army cannot do anything against them because SHU has tied the hands of the Indian security forces, SHU has tied the hands of the Assam Rifle, SHU has tied the hands of the Indian Army. So until and unless this SHU suspension of operations, which the government of India is keeping till now, till today with these Chinkuki militants, normalcy will not return because it is, let me tell you one thing very clearly, very categorically,
This whole violence is started by the Chinkuki militants. On May 3, they have deliberately planned to attack the Meiteis. They have a long plan to have a separate homeland. These Chinkuki people, they came from Burma, they settle in Manipur, they become Indian citizens. Okay, fine, we don't have any problem when they become Indian citizens. They are immigrants, but even if they are immigrants, we accept them as one of our citizens. And we don't have any problem with them. But when these immigrants... গতিকে এয়া আপোনালোকে শুনিলে ৱৰ্ল্ড মেইটি ছ'চাইটিৰ অধ্যক্ষৰ মন্তব্য। প্ৰথম কথাটো ঘটনাক গৰিহণা দিছে আৰু সেইসকল মেইটি হয় যদি মেইটি বুলি গণ্য নকৰে, মানুহ বুলিয়ে গণ্য নকৰে। দ্বিতীয় প্ৰসংগ, মণিপুৰ কিয় অশান্ত হৈছে তাৰ কিছু কাৰণ ব্যাখ্যা কৰিছে ৱৰ্ল্ড মেইটি ছ'চাইটিৰ অধ্যক্ষগৰাকীয়ে। সেই সম্পৰ্কেই মই জানিবলৈ চেষ্টা কৰিম। আমাৰ কুকি সমাজকৰ্মী লেং চংলয় আমাৰ লগত উপস্থিত যিহেতু আছে। মেইটিৰ অধ্যক্ষগৰাকীয়ে, ৱৰ্ল্ড মেইটি ছ'চাইটিৰ অধ্যক্ষগৰাকীৰ মতে বাৰ্মাৰ পৰা অহা কুকিসকলক আদৰণি জনাইছিলে, আদৰি লৈছিল মেইটিসকলে, কিন্তু কুকি মিলিটেন্টছে আক্ৰমণ কৰি গৈ আছে। এতিয়া ছেপাৰেট কুকিলেণ্ডছৰ দাবী উত্থাপন কৰিছে আৰু তাৰ বাবেই তেওঁলোকৰ দীৰ্ঘদিনীয়া পৰিকল্পনা বুলি কৈছে মেইটিসকলৰ ওপৰত আক্ৰমণ কৰাৰ বাবে, তাৰ বাবেই ঘটনা সংঘটিত হৈছে। এটা মই প্ৰতিবাদৰ দৃশ্যও দেখুৱাইছোঁ, ঘটনাৰ প্ৰতিবাদো সংঘটিত হৈছে, লগতে ছেপাৰেট কুকিলেণ্ডৰ যিটো দাবী, সেই দাবী পুনৰ উত্থাপন কৰিছে যে আমাক পৃথককৈ থাকিবলৈ দিয়ক, কুকিসকলে কৰিছে। এতিয়া সেই প্ৰসংগই মই ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে পুনৰ লেং চংলৈ আপোনাৰ ওচৰলৈকে মই আহিব বিচাৰিছোঁ। आपने अभी सुना जो वर्ल्ड मेइटी सोसाइटी का चेयरमैन ने जो बात बोला, पहला बात तो उन लोगों ने कंडेम किया जो घटना हुआ या फिर जो वीडियो वायरल हुआ उसमें मेइटी लोग भी है, लेकिन उन लोगों को मेइटी नहीं बोलाना चाहते, दे आर कॉलिंग देम एज एनिमल। लेकिन दूसरा बात ये बोल रहे हैं वो लोग कि अभी इसका शुरुआत किस तरह से हुआ था। बेसिकली कुकी जो मिलिटेंट्स ग्रुप है वो लोग सेपरेट कुकी लैंड बनाने के लिए और मेइटी लोगों को अटैक करने के लिए पहले से उन लोगों का एक प्लान था, ये बोल रहे। दूसरा बात बोल रहे कि कुकी लोग बर्मा से आए हुए हैं, वो लोग इमिग्रेंट्स हैं, उन लोगों को हम लोग मतलब वेलकम किया, रहने दे यहाँ पे, लेकिन अभी हम लोगों के ऊपर ही अटैक करने के लिए वो लोग उतर के आए हैं, बाहर उतर के। तो ये जो मतलब एक कॉन्सेप्ट है, ये लोगों को थोड़ा समझाइए, बेसिकली कौन किसको किस लिए अटैक कर रहा है। See, it is heartening to know that the World Meitei Council is condemning the act. ये लोग को पता भी नहीं चल रहा है कि when the cookies have been telling them over this thing, the media in Imphal is totally controlled by us, and CM Biren is putting a topi over all the Meiteis and even the cookies also. वो खुद कहता है, see today I want to talk about the girls, but from the very fact that the World Meitei Council seems surprised and shocked that the two girls were paraded naked and then rape, gang rape and then all that. There are other instances also. Now what the CM is doing and his government, internet shut down कर दिया, तो खबर किसी को नहीं मिल रहा है। मेइतेस जो इन्फॉर्म में खबर सुन रहा है, इफ यू लिसन टू टॉम टीवी, इलीट टीवी एंड ऑल दैट, ऐसा लग रहा है कि कुकी लोग यू नो लाइक देयर इज अ राउंड हिल्स पे ऐसा राउंड करके स्नाइपर में मारते जा रहा है ऊपर से। दैट इज द नैरेटिव। और कुकी लोग जो है दे आर देयर टू किल देम एंड दे आर देयर टू फिनिश ऑफ द मेइटे कम्युनिटी। ये हद तक विश्वास करने लग गया, बिकॉज दे आर लाइक रोवांडा वन रेडियो था ना रोवांडा में, हुटूज एंड तुत्सीज में। Every morning Rwanda would wake up and say good morning Rwandans, Hutus, Tutsis are cockroach, है ना? So after 4 years Hutus sees Tutsis as cockroach, not as human beings. Imphal mein the media has become so biased and our CM Biren has lost the plot while trying to maintain his political base and power. He is, yes, popular with the masses,
because if you feed them something they like, not the truth, then people like it, na? तो क्या हुआ? I will come to one by one. I appreciate the fact that they condemn it. At least some of them are still human beings. But I also want to put a caveat or something that gives a redemption to the Meiteis. Maybe most of them haven't heard about what is happening. Okay? Now that is why I think if the internet is on and if they come to know, not only this case, there are so many other rapes and this thing. Among the cookies, as far as I look after the information among the cookies, there's not one incidence of a woman being raped, killed, or people hounded to be killed. No. They were, yes, the houses were burnt and they were safely guarded and taken to the trucks and transported out. नहीं लोगों को नहीं मारा क्या? लोगों को नहीं मारा, innocence. जो एक मेते वीडियो मारा आया है, इसलिए मैं आपको पूछना चाह रहा हूँ एक वीडियो मतलब भाइरल हुआ इसके बारे में भी आप थोड़ा बताइए এটা দৃশ্য আজি যেটো I'll come to দৃশ্য the other আছিলে point also, এই but বস্তু you show me that, I'll tell हाँ you. क्योंकि मतलब वो मैसेज जा रहे हैं लोगों को क्लियरिफिकेशन आना जरूरी होता है और एक दूसरा एक वीडियो आया है এই ভিডিওটো মই দেখুৱা হৈছো ন এটা ভিডিও আমি দেখুৱাইছিলো যে এখন গাঁৱত কি ধৰণে এজন ব্যক্তিয়ে মোবাইলত ৰেকৰ্ডিং কৰি লৈ গৈছিল আৰু কিছু মৃতদেহ পৰি আছিল আৰু তাত কুকি সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে তাত উল্লাসত চিঞৰা বুলি মই এম্বিয়েন্সটো দিবলৈ অনুৰোধ জনাম ওরে রাস্তাটো আপোনালোকে দেখা পাইছে কেবাটো that is not আচ্ছা ও ঠিক আছে অডিওটো মই আকৌ এবাৰ পুনৰ দেখুৱাব বিচাৰিছো কাৰণ অডিওটো মই বুজি পোৱা নাই লেনৰ পৰাই বুজিবলৈ চেষ্টা কৰিম लेकिन ये जो वीडियो हम लोग देख रहे हैं ऐसा बोल रहे हैं कि ऐसा बोला जा रहा है कि ये एक मेटिव विलेज है इसमें लोगों को मार दिया गया और जो बैकग्राउंड में साउंड आ रहा है मुझको तो समझ में नहीं आएगा वो लैंग्वेज लग रहा है वो मेटे क्या वो जिसने मतलब ये कंप्लेन किया उसने बोला कि एक कुकी आदमी ने उसको मतलब क्या साउट करके बोला कि आई एम वेरी हैप्पी नाउ कि ऐसे लोग मर गया इस तरह का इंसिडेंट भी रिपोर्ट हो रहा है इसलिए बहुत सारा मतलब इंफॉर्मेशन आ रहा है जिसके ऊपर मतलब डाउट भी है और मतलब सच्चाई क्या है ये भी लोगों को जानना है आई एम नॉट हियर टू डिफेंड इवन इफ इट्स अ कुकी गलत किया तो मैं उनको बख्शने वाला नहीं हूँ बट द वे आई सी थिंग्स द वे वीडियो एविडेंसेस की हिसाब से बात कर रहे हैं हम ग्राउंड में जाके इन्फॉल में भी चेक नहीं कर सकता बट एज फार एज I know because I am involved in trying to ensure कि no मेरा Facebook में लिखा है if any cookie thinks that you are so hurt by this video and do the same thing we will disown you हम लोग तुम कुकी है करके हम लोग प्रोटेक्ट करने वाला नहीं करोगे भाई we cookies are very गलत है now this video as far as I know I think this is खामेन लोग का है इट्स नॉट वेरी क्लियर तो इन्फॉल में मीडिया में जो रिपोर्ट करता है ना जैसे द कुकी एसओ मिलिटेंट्स आके शूट करके उसके बाद वॉलंटियर्स हैव टू गो एंड प्रोटेक्ट देम लेट मी कंप्लीट नाउ क्या होता है हाउ इज द ज्योग्राफी these are the hills and Imphal is in the valley and the valley का जो river है it goes up like this now if the cookies are hell bent intention होता कि मेते लोग उसको मारना है तो वो लोग मोयरा आके शूट करेगा ना एसओ के पास तो काफी अच्छा गन्स है वो लोग ऑफेंसिव करे मोयरा आके मारेगा इन्फॉल भी कितना दूर है ट्रक में जाएगा ततर काप करके बॉम्ब फेंक के वापस आएगा ना अभी एक भाई सुना है
एक भी सुना है that the Kukis have attacked Meitei locality, that they have bombed this Moirang, Infal, they have bombed Bishnu town. वो इजीली कर सकता था मतलब कर सकता है if it is SO people, उनके पास guns है भाई. हाँ Meiteis are not wrong. Two things we agree on. One, we condemn that one, and that SO के पास अच्छा हटिया होना चाहिए भाई, क्योंकि वो लोग अंडरग्राउंड है ना. But if the undergrounds were involved, in the way they say it, then there is that SO mechanism ना. तो उनको SO एग्रीमेंट के हिसाब से पकड़ लेना चाहिए. पकड़ लेना चाहिए. क्यों तो नहीं खुला उसमें कुकी हम तो आम आदमी है भाई, हमसे क्या लेना देना है. बट द थिंग इज SOO का जो सिग्नेटरीज है, दे आर बाउंड बाय दैट एग्रीमेंट. ठीक है. Now, as a normal cookie, it's not my duty to ensure that they follow it, but I think they are in their camps because CM Biren himself said the SO groups are in the camps and they have not moved out. Their arms are accounted for. Biren का कहना है. Second, Biren बोलता है कि he caught the RR had caught some ठीक है. cookie volunteers. बोल रहा है sophisticated weapons. क्या दिखाया? बंदूक जो है कारतूस दिखाया. बोल रहा है M16 है. You can see the clip. तो ये अपना CM गवर्नमेंट ऑफ मणिपुर टोपी कुकी लोग ही नहीं पहना रहा है, मेइतेई लोग भी पहना रहा है. ঠিক আছে, मैं आऊँगा आप लोगों के पास. मतलब এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে. মই বিৰতি লৈ লৈছোঁ, পুনৰ উভতি আহিম. উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ. সময় কম আছে. যি ঘটনা সংঘটিত হৈছে সমগ্ৰ বিশ্বৰ সন্মুখতে লজ্জানত হৈছে দেশবাসী. মই ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াৰ পৰা শেষৰটো মন্তব্য লৈ ল'ব বিচাৰিছোঁ. অনুষ্ঠান সামৰিব লাগিব. উত্তৰ পূৰ্বাঞ্চল হিচাপে বাহিৰত বা দিল্লীত যেতিয়া আমি থাকোঁ এটা উমৈহতীয়া কণ্ঠ হিচাপে পৰিগণিত হয়, কিন্তু এতিয়া যেন খণ্ড বিখণ্ড উত্তৰ পূব. আপুনি ঠিকেই কৈছে. আমি গোটেইখিনি ইয়াত যিমানে ডিফাৰেঞ্চ আছে, আমাৰ ইয়াত 200টা জাতি উপজাতি আছে, 200ৰ ওপৰত. আমি বাহিৰত সদায় মিলি থাকোঁ. আমাৰ নৰ্থ ইষ্টৰ কিছুমান কমন গ্ৰিভেঞ্চেছ আছে, অসম হওক, ত্ৰিপুৰা হওক, নাগালেণ্ড, মণিপুৰ. সেইটো আমি বাহিৰত ভালকৈ আছোঁ. এনেকুৱা কেতিয়াবা এটা হৈ যায় যিটো কাৰণে আমি বহুত পিছ পৰি যাওঁ. আৰু তাত মই বিচাৰোঁ মণিপুৰত মণিপুৰী, কুকি, নগা আছে বহুতখিনি, সকলোৱে মিলি এইটো এড্ৰেছ কৰিব লাগিব. কিবা এটা যদি কৰিব লাগে গোটেইবোৰকে ইনকৰ্পৰেট কৰিব লাগিব. কুকি আৰু মেইটিৰ লগত কথা পাতি আপুনি প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰে. লং টাৰ্ম এটা ভাবিব লাগিব. দ্বিতীয়তে আমি এইমাত্ৰ কিমান কোনটো স্পেচিফিক ঘটনা এনালাইচিছ কৰিব নালাগে, কোনটোত মেইটিক মাৰিলে, কোনটো কুকিক মাৰিলে. য'ত ধ্বংস কৰিছে, য'ত পাহাৰী এৰিয়াত চিচিপুৰত কুকিবোৰে মেইটিৰ ঘৰ চৰ জ্বলাইছে, ইয়াত মণিপুৰবোৰে ইম্ফলত কৈছে, কিমান কৰিলে কিবা এতিয়া ভুল হ'ল, ঠিক কৰিব লাগিব. এতিয়া আমি চব পাহৰি এতিয়া হেৰি কৰিব লাগিব. আৰু এটা কথা কৈছোঁ, এনেকুৱা ঘটনা মই মণিপুৰী বন্ধুৰ লগত কথা পাতিছোঁ, আজি যিটো ঘটনা পাইছোঁ নগা মানুহৰ লগত চবেই ব্লেম কৰিছে. এইটো ইনহিউমেন কথা. সেইকাৰণে আমি চবেই, আৰু 80% মানুহে 90%, 95% শান্তি বিচাৰে. চ' আমি শান্তিৰ কাৰণে কি কৰিব লাগে, উই মাষ্ট ৱৰ্ক অন ডেট. আমি শান্তিৰ হকে কাম কৰিব লাগিব. ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বৰঠাকুৰ ডাঙৰীয়া. লেঞ্চংলৈ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ. সময় যিহেতু নাই আমাৰ, আমি নিখন্দাসে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ মণিপুৰৰ লজ্জা সম্পৰ্কে. দেশবাসী নাঙত হৈ পৰিলে বিশ্ববাসীৰ সন্মুখত এই ঘটনাক লৈ. লক্ষণীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মাত মাতিছে, কিন্তু মণিপুৰৰ জুই নুমাব কেতিয়া? সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ. ধন্যবাদ.